এডুকেশ্যন TKS অঞ্চলৰ সকলোকে স্বাগতম জনাইছোঁ সকলোকে। আৰু DMEৰ ফালৰ পৰা পোষ্ট ওলাইছে, মানে আপোনালোকৰ যিখিনি তাৰমানে মেডিকেলত পোষ্ট ওলাব লগা আছিল কেইদিনমান আগতে ঘোষণা কৰিছিলেই যে মেডিকেল কলেজসমূহত পোষ্ট ওলাব। ইয়াতে আপোনালোকৰ গ্ৰেড 3ৰ কিছুমান পোষ্ট ওলাইছে, টেকনিকেল পোষ্ট ওলাইছে। আৰু টেকনিকেল পোষ্টত স্পেচিয়েলি আমাৰ ITI হওক বা নাৰ্ছ হওক বা ডেণ্টেলৰ ফালৰ পৰা মানে মেডিকেলত আমাৰ যিমান যি পোষ্ট থাকে সেই গোটেইখিনিৰে পোষ্ট ওলাইছে গ্ৰেড 3 পোষ্ট। ইয়াতে আপোনালোকৰ আমি প্ৰথম কথা চাব লাগিব, ইয়াতে এটা কথা দিয়াই আছে, ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। ইয়াতে আপোনালোকৰ নিজে নিজে চাই লওক। ITIৰ কাৰণে পোষ্ট আছে, ডিগ্ৰী ডিপ্ল'মা ইন ফিজিঅ'গ্ৰাফী এনেকুৱাকৈ ফাইন আৰ্টছৰ পোষ্ট ওলাইছে। তাৰে পৰা আপোনালোকৰ কাৰ্পেণ্ট্ৰি যিটো ITIৰ পোষ্ট হয়, লেবৰেটৰী চায়েন্স ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট DTP চাৰ্টিফিকেট থকাব লাগিব। তাৰপিছত ডাৰ্ক ৰুম এছিষ্টেণ্ট এনেকুৱাকৈ বহুতখিনি আছে। ডেণ্টেল হাইজেনিষ্ট, ডেণ্টেল ৰেডিঅ'লজি, ডেণ্টেল টেকনিচিয়ান, ৰেচাৰ এনেকুৱাকৈ ওলাইছে। ইলেক্ট্ৰিচিয়ান, ফিটাৰ, হেল্থ এছিষ্টেণ্ট, ICU টেকনিচিয়ান। চ' এনেকুৱাকৈ ৰেফ্ৰিজাৰেটৰ মানে যিটো আপোনালোকৰ ইলেক্ট্ৰনিক্স এণ্ড ৰেফ্ৰিজাৰেশ্যন সেইখিনি ওলাইছে। আপোনালোকৰ মেডিকেল ৰেকৰ্ড টেকনিচিয়ান, মুঠৰ ওপৰত মানে বহুতখিনিয়ে পোষ্ট ওলাইছে দেই। বহুকেইটা মানে আপোনালোকৰ বিভাগ থাকে, যিহেতু সৰু সৰু সেইবিলাকত মানে ব্ৰাঞ্চ বুলি ক'ব লাগিব আমি এইবোৰ। আৰু ইয়াতে আপোনালোকৰ 18 বছৰ লাষ্ট, মানে 18 বছৰৰ পৰা প্ৰায় আমাৰ যিখিনি আনৰিজাৰ্ভ কেটেগৰী 40 বছৰ লাষ্ট বয়সৰ সময়সীমা, OBC 43 বছৰ, SC ST 45, PWD 50। অনলাইন কৰা ডেটটো দেখুৱাইছোঁ বাৰু। আৰু অনলাইন ষ্টাৰ্ট হ'ব আপোনালোকৰ ইয়াতে দেখিছে যে 29/11/2024 পৰা 9/12/2024, মানে নৱেম্বৰৰ 29 তাৰিখৰ পৰা ডিচেম্বৰৰ 12 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইনটো কৰিব লাগিব। অনলাইন কৰা ৱেবছাইট এইটোৱে dme.assam.gov.in এইটো ৱেবছাইট হয়, অনলাইন কৰা ৱেবছাইট। ইয়াৰ আগতে কিন্তু আপোনালোকৰ গ্ৰেড 4 পোষ্ট ওলাইছিল, মানে সেইটো যোৱাবাৰ এপ্লাই হৈছিল চাগে, মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু বিভিন্ন ডিষ্ট্ৰিক্টত ওলাইছিল। আপোনালোকৰ ধুবুৰী হওক, নলবাৰী কলেজ, মেডিকেল কলেজতো ওলাইছিল। চ' এনেকুৱা পোষ্টবোৰ ওলাই থাকে, নিজে নিজে আমাৰ DME অফিচিয়েল ৱেবছাইটত চেক কৰি থাকিব লাগে। ইয়াৰ মই ৱেবছাইটবোৰ মই দি দিম বাৰু, মানে ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ তলত আপোনালোকৰ। গতিকে নেক্সট কিমান কি আপডেট আহি থাকে মই দি থাকিম। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, তেতিয়া আপডেটবোৰ পাই থাকিব। বেল আইকনটো ক্লিক কৰি দিব। আৰু এইটো চেনেলত যিহেতু কেৱল জব ৰিলেটেড নহয়, বিভিন্ন এডুকেশ্যন ৰিলেটেড ভিডিঅ'বোৰ দিয়া হয়। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল বন্ধুসকল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ।